আচ্ছা ঠিক আছে, আমি আজি আকৌ আৰম্ভ কৰো। সিদিনা আমাৰ কিছু আলোচনা হৈছিল ডিটাৰমিনাৰ্স। সিদিনা আমাৰ প্ৰাৰম্ভিক ক্লাছ আছিল, আৰম্ভণি কৰিছিলো। আৰম্ভণিত তোমালোকৰ লগত কিছু কথা পাতিছিলো ডিটাৰমিনাৰ্স বস্তুটো কি। আলোচনাত কৈছিলো যে ডিটাৰমিনাৰ্স মানে ক্যালকুলেশন, ক্যালকুলেট কৰে কিমান বস্তু কাৰ বস্তু, এই গোটেইখিনি আলোচনা ডিটাৰমিনাৰ্সে কৰে। কাৰ কি কয় ক্যালকুলেশনটো কাৰ হয়, নাউনৰ হয়। আমি যিখিনি আলোচনা কৰিছো এইখিনি ঠিক আছে, তাৰ লগত আৰু কিছু কথা এড কৰিব খুজিছো। যেন ইয়াত কেইটামান উদাহৰণ মই আগতে লিখি লৈছো, তেতিয়া সময়টো তোমালোকৰো বাচিব মোৰো বাচি যাব। ইয়াত কিছু বস্তু লিখা আছে। যেন 1 নম্বৰ উদাহৰণটো লিখা আছে, মেনি ডগস ওয়ার বার্কিং। বহুত কুকুৰে কি কৰি আছিল, ভুকি আছিল। মেনি ডগস ওয়ার বার্কিং। 2 নম্বৰটো আছে, দেয়ার আর সাম স্টুডেন্টস ইন দা ক্লাস। ক্লাছত কিছু ষ্টুডেন্ট আছে। আই হ্যাভ এ ফিউ ফ্রেন্ডস, মোৰ কিছু বন্ধু আছে। এই বস্তু এই ওপৰৰ 3টা লাইন আজি অকণ আলোচনা কৰো। মই ইয়াত লিখি দিওঁ টু ক্যালকুলেট। আমি ক্যালকুলেটৰ মানে নাউনৰ ক্যালকুলেশন হৈ আছে ইয়াত মেনি ডগস। এতিয়া ইয়াত যদি অকণ বস্তুটো যদি আমি এনেকে ভাবো, ইয়াৰ পৰা যদি মেনি আমি উঠাই দিওঁ, মেনি উঠাই দিলে কি বাক্যটো কি ভুল হ'ব নেকি? বাক্যটো ভুল নহয়। ইয়াত কৈ আছে ডগস আর, যদি মেনি উঠাই দিওঁ তেতিয়াহ'লে হ'ব ডগস আর বার্কিং। কুকুৰবোৰে কি কৰি আছিল, ভুকি আছিল। যদি সেম তলৰ বাক্যটো পৰা দেয়ার আর সাম স্টুডেন্টস ইন দা ক্লাস, ইয়াৰ পৰা যদি আমি সাম উঠাই দিওঁ বাক্যটো 1% হয়, একদম ভুল নহয়। বাক্যটো কি থাকিব তেতিয়া, দেয়ার আর স্টুডেন্টস ইন দা ক্লাস, ক্লাছত ষ্টুডেন্ট থাকে। তলৰ বাক্যটোত লিখা আছে আই হ্যাভ এ ফিউ ফ্রেন্ডস, মোৰ কিছু বন্ধু আছে। ইয়াৰ পৰা এ ফিউ উঠাই দিলো। তাৰমানে কি ডিটাৰমিনাৰ্স, এইবোৰ বাক্য ডিটাৰমিনাৰ্স তুমি উঠাই দিয়া, ডিটাৰমিনাৰ্স তুমি লিখা, এ লিটিল এ ফিউ লিখা, উঠাই দিয়া, বাক্যবোৰৰ অৰ্থত কোনো ভেজাল নহয়। কাৰণ ডিটাৰমিনাৰ্সে কি কৰিছে, এটা ক্যালকুলেশন আনিছে। ডিটাৰমিনাৰ্সে কেনেকৈ ক্যালকুলেশন আনিছে, ইয়াত কৈছে ডগস আর বার্কিং, কুকুৰবোৰে কি কৰি আছিল, ভুকি আছিল। যেতিয়া মই ইয়াত দি দিলো মেনি ডগস আর বার্কিং, বহুত কুকুৰে কি কৰি আছিল, ভুকি আছিল, তেতিয়াহ'লে কুকুৰৰ এই মেনিটো কি বুজাইছে, আমাক ইনফরমেশন দিছে। কি ইনফরমেশন, এটা জাননী দিছে, আমাক জনাইছে কিমান কুকুৰে ভুকিছিল, বহুত। সেম 2 নম্বৰ বাক্যটো যে আমি চাওঁ আৰু ভাবো, যদি ইয়াত লিখা আছে দেয়ার আর সাম স্টুডেন্ট ইন দা ক্লাস, অলপ আগত কি কলো সাম উঠাই দিলেও বাক্যটো শুদ্ধ হৈ থাকিব, দেয়ার আর স্টুডেন্টস ইন দা ক্লাস। কিন্তু যেতিয়া দিলো দেয়ার আর সাম স্টুডেন্ট ইন দা ক্লাস, এইটো বুজাইছে ক্লাছত বহুত স্টুডেন্ট ইন জেনারেল আছে, তাৰ পৰা কিছু স্টুডেন্ট ক্লাছত আছে। ইয়াতো সামে কি বুজাইছে, নাউন। নাউনত কোনটো, স্টুডেন্ট। ইয়াতো স্টুডেন্টৰ ইনফরমেশন দিছে, কোনটো বস্তু ইনফরমেশন দিছে, সামে। গতিকে আমি নতুন আৰু এটা বস্তু পালো, যে ক্যালকুলেশনৰ লগত নাউনৰ ইনফরমেশন দিয়ে ডিটারমিনার্সে। তাৰপিছত 3 নম্বৰ বাক্যটো ইয়াত কৈছে আই হ্যাভ এ ফিউ ফ্রেন্ডস, মোৰ কিছু বন্ধু আছে। ইয়াৰ পৰা যদি এ ফিউ উঠাই দিওঁ তেতিয়াহ'লে বাক্যটো কি থাকিব, আই হ্যাভ ফ্রেন্ডস। একদম সঁচা কথা, মোৰ বন্ধু আছে। কিন্তু যেতিয়াই দিলো আই হ্যাভ এ ফিউ ফ্রেন্ডস, মোৰ কিছু বন্ধু আছে, তাৰ মানে কি মই হয়তো আৰু বেছি বিচাৰিছিলো, হয়তো মোৰ লগৰ বন্ধু তাৰ বহুত বেছি বন্ধু আছে। সেইটো সেন্সত যেতিয়া মই এ ফিউ লগালো, তাৰ মানে কি ইয়াতো মই ফ্ৰেণ্ডৰ ইনফরমেশন দিলো, মোৰ কিমান ফ্রেন্ড আছে তাৰ এটা ক্যালকুলেশন দিলো, আৰু তাৰ এটা মেসেজ দিলো, এটা ইনফরমেশন দিলো। গতিকে ডিটারমিনার্স ইয়াত ক্যালকুলেশনৰ কাম কৰি আছে, ইনফরমেশনৰ কাম কৰি আছে। হয়তো তোমালোকৰ কাৰণে ইনফরমেশন কথাটো নতুন, ডিটারমিনার্সটো ক্যালকুলেশন কৰে, কিন্তু মই কৈছো এইবোৰ বাক্য টোটাল ইনফরমেশন আমাক দেখুৱাই আছে। আচ্ছা, গ'ল এইখিনি। তাৰপিছত আমি সিদিনা প্ৰথম আলোচনা কৰিছিলো, ইয়াত এনেকৈ লিখিছিলো তাত যে এ ফিউ আৰু এ লিটিল কি। এ ফিউ মই কৈছিলো এনেকৈ যে কোৱান্টিফায়াৰ, যিবোৰে কোৱান্টিটি কৰে, গণনা কৰে, ক্যালকুলেশন কৰে, ইনফরমেশন আনে। ইয়াত কৈছিলো আই হ্যাভ এ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন, আৰু এই কৈছিলো যে এই বস্তুবোৰ টোটেল হৈছে পজিটিভ। পজিটিভ সেন্সত যদি কোনোবাই কিবা কথা কয় তেতিয়াহ'লে এ ফিউ বহিব আৰু আ লিটিল বহিব, যদি পজিটিভ সেন্সত। আৰু ইয়াৰ নেগেটিভ হলে এটো উঠি যাব। এ মানে কি, যেতিয়া তুমি এটো দিলা ডিটারমিনার্সত, এ দিয়া মানে দেয়ার ইজ পজিটিভিটি। আৰু যদি ইয়াৰ পৰা এটো উঠাই দিয়া হয়, মুছি দিও আমি, দিলে কি থাকিব, ফিউ আৰু লিটিল, আৰু সেইটো টোটাল নেগেটিভিটি বুজাব। কেনেকুৱা বস্তু চোৱা, ইয়াত কৈ আছে আই হ্যাভ এ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন, মোৰ বাগিচাত কিছু ফুল আছে। মোৰ বাগিচাত কিছু ফুল আছে, এইটো সেন্সত কলো, মোৰ বাগিচাত কিছু ফুল আছে। হয়তো মই আৰু বেছি বিচাৰিছিলো, কিছু ফুল। ইয়াত কিছুৱে কি বুজায়, 0 to 5। 0 to 5 মানে হয় 2, নহয় 3, নহয় 4টা ফুল আছে, এনেকুৱা বুজাইছে। ইয়াত কৈছে হি লাইকস এ ফিউ সং। সাপোজ মই কলো মই অৰিজিৎ সিঙৰ গান ভাল পাওঁ, মই কলো মই উদিত নাৰায়ণৰ গান ভাল পাওঁ, সোনু নিগমৰ গান ভাল পাওঁ। ইয়াত কৈছে হি লাইকস এ ফিউ সং। ফিউ সঙে কি বুজাইছে, এ ফিউ সঙে কি বুজাইছে, মই কিছু গান ভাল পাওঁ। এইটো নুবুজায় যে অৰিজিৎ সিং, সোনু নিগমে গোৱা গান গোটেইখিনি, মহম্মদ ৰফিয়ে গোৱা গোটেইখিনি গান মই ভাল পাওঁ। মই কৈছো হি লাইকস
ফিউ songs ইয়াৰ পৰা তুমি যদি এফ ইউ উঠাই দিয়া হি লাইক সং তেতিয়া বুজাব কি গান কিমান গান গাই ইনফরমেশন নাই কিমান গান গাই কোনো ক্যালকুলেশন নাই সেম হিসাবত ইয়াত যদি মই ইয়াৰ পৰা এফ ইউ উঠাই দিওঁ এইবোৰতো উঠাইছিলো সাম মেনি এফ ইউ সেম ইয়াতো যদি আমি উঠাই দিওঁ এফ ইউ তেতিয়া কি থাকিব আই হ্যাভ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন মোৰ বাগিচাত মোৰ বাগানত কি আছে ফুল আছে মোৰ বাগিচাত ফুল আছে কিন্তু কিমান ফুল আছে ইনফরমেশন দি আছে কোনে ইয়াত কোন বস্তু এফ ইউ আৰু ইয়াতো দি আছে কি হি লাইকস ইয়াৰ ফিউ songs কিছু গান ভাল পায় কিছু গান ভাল পোৱা মানে কি বুজায় হয়তো আৰু মই গান ভাল পাব পাৰিলো হয় যেনেকে তুমি ভাল পোৱা তাৰ মাজৰ পৰা মই কিছু গান ভাল পাওঁ কিমান সাপোজ মোৰ গ্যালাৰীত আছে 10টা গান সাপোজ এই 10টাৰ পৰা বা তোমাৰ গ্যালাৰীত 10টা গান আছে মোক শুনালা মই কলো আচ্ছা ওকে তোমাৰ গ্যালাৰীৰ পৰা মই আই লাইক বা ইউ লাইক বা আই লাইক এ ফিউ সং তাৰ মানে তাৰ মাজৰ পৰা মই হয়তো 2টা হয়তো 3টা নহয়তো 4টা নহয়তো 5টা তাৰ ওপৰত গান মই ভাল নাপাওঁ 2-3-4টা মই গান ভাল পাওঁ এফ এইটো বুজায় যিমান আছে তাত কিছু গান ভাল পাওঁ ইয়াত কৈছে লগত তলত লিখা আছে আই হ্যাভ এ লিটল টাইম অন সানডে এই সেম উদাহৰণটো সিদিনাও কৈছিলো আই হ্যাভ এ লিটল টাইম অন সানডে সাপোজ কোনোবাই মোৰ পৰা বা তোমাৰ পৰা এপইন্টমেন্ট ল'ব খুজিছে আৰু তুমি কলা ঠিক আছে আই হ্যাভ এ লিটল টাইম অন সানডে তুমি দেওবাৰে আহিবা দেওবাৰে মোৰ কিছু টাইম আছে তাৰ মানে কি দেওবাৰে তোমাৰ লগত কথা পাতিবলৈ তোমাক মই সময় দিবলৈ মোৰ যিমানখিনি টাইমৰ দৰকাৰ কিমানখিনি মই যোগাৰ কৰিব পাৰিম ব্যৱস্থা কৰিব পাৰিম তেতিয়া লিখা হয় টাইমৰ আগত লিখি দিলো কি আই হ্যাভ এ লিটল টাইম অন সানডে ইয়াৰ পৰা চোৱা যদি ইয়াৰ পৰা টাইমৰ আগত এ লিটলটো উঠাই দিও বাক্য ভুল নহয় এ লিটল উঠাই দিলে বাক্য কি থাকিব আই হ্যাভ টাইম অন সানডে তাৰ মানে মোৰ দেওবাৰে সময় কিন্তু যেতিয়া এই সময়টোক তোমাক ইনফরমেশন জনাব কৈছো মোৰ কিমান টাইম আছে কিমান টাইম কথা পাতিম তেতিয়া মই লিখি দিলো কি এ লিটল আৰু এই কথাবোৰ যেতিয়া মোৰ সুৰ চেঞ্জ হৈ যাব এই কথাবোৰ যেতিয়া মোৰ কোৱাৰ ভংগী চেঞ্জ হৈ যাব তেতিয়া আহি যাব কি নেগেটিভিটি তেতিয়া নেগেটিভ আৰু তেতিয়া আহিব কি লিটল আৰু ফিউ সেম হিচাপত ওপৰৰ বাক্যকেইটা যদি আমি আকৌ ভাবো ইয়াৰ পৰা এতিয়া এফ ইউ উঠাই দিলো এফ ইউ উঠাই পেলাই যদি আমি এনেকে কওঁ আই হ্যাভ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন এইটো কি বুজাব মোৰ বাগিচা সাপোজ তুমি মোৰ লগত কথা পাতিলা যে আমাৰ বাগিচাত নহয় তগৰ আছে জবা আছে আৰু কি ডালি আছে মই ফুলৰ নামেই নাজানো খালি একটা ফুলৰ নামে জানো বুজিছা গোলাপ এই ফুলৰ নামে জানো বাকি ফুলৰ নাম মই মানে অনুমান মাজে মাজে উল্টা পুল্টা লাগি যায় তেনেকৈ তুমি কলা যে আমাৰ বাগিচাত মই বিভিন্ন একদম বহুত টাইপৰ ফুল আছে বহুত ফুল আছে তেতিয়া মই কলো মোক সুধিলা যে স্যাৰ আপোনাৰ বাগিচাত মই কলো আই হ্যাভ ক'ত গ'ল গাৰ্ডেনটো এইটো আই হ্যাভ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন নাই মোৰ বাগানত কিছু ফুল আছে তাৰমানে কি তোমাৰ কথাৰ ওপৰত বেছ কৰি যিমান মোৰো হ'ব লাগিছে সেই তুলনাত মোৰ একদম বহুত কম তাৰ মানে কি নেগেটিভ যদি মই কলো হয় আই হ্যাভ এ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন এইটো বুজাই তোমাৰ প্ৰায় কম আনি মই টক্কৰ দিব পাৰিছো এতিয়া মই কলো না আই হ্যাভ ফিউ ফ্লাৱাৰ্স ইন মাই গাৰ্ডেন মোৰ বাগানত ফুল নথকাৰ নিচিনা তাৰমানে কি মোটামুটি আছে কি জুখি বাৰু তোমাৰতো বহুত আছে সেম হিচাপত তলত লিখা আছে হি লাইকস এ ফিউ সং আৰু এই কথাটো মই কি কলো তে মই সাপোজ মোৰ কথাই কৈছো যে মই কিছু গান ভাল পাওঁ আৰু এই কথাটো যদি মই কওঁ যে না আই লাইক ফিউ সং তাৰমানে তুমি যিমান গান ভাল পোৱা তাৰ তুলনাত একদম মই কম অৰিজিৎ সিঙৰ 2-3টা গান ভাল পাওঁ কুমাৰ চানুৰ 2-3টা গান ভাল পাওঁ তেনেকুৱা বুজি তাৰমানে নেগেটিভিটি যিমান 10টা গান ভাল পাব লাগিছিল তোমাৰ নিচিনা মই এটা বা দুটা গান গুণগুণাও আৰু এইটো সেন্সত তাৰমানে আমি সিম্পল এটা কথাই বুজিলো এ ফিউ আৰু এ লিটলটো পজিটিভ সেন্সত বহে আৰু ফিউ আৰু লিটলটো যদিও তাত নেগেটিভ নামৰ কথা উল্লেখ নাথাকে নট নাথাকে নো নাথাকে তথাপি লিটল আৰু ফিউ কি বুজায় নেগেটিভ বুজায় এতিয়া আমি ইয়াৰ পিছত আমি এখিনি আলোচনা অলৰেডি হৈ গৈছিল কিদিনা আমি আজি আকৌ আলোচনা কৰি আছো ইয়াত লিখা আছে সাম ইয়াত মই এটা কথা লিখিছিলো যে ফিউ আৰু লিটল এ লিটল তো কাউন্ট কৰিব নোৱাৰো গতিকে এ ফিউৰ কথা তাত কিমান থাকিব 0 পৰা 5 লৈকে হয়তো 2 হয়তো 3 হয়তো 4 প্ৰকাৰৰ ফুল আছে কিন্তু ইয়াত লিখা আছে কি সাম ইয়াত ব্ৰেকেটত চোৱা ইয়াত তলত লিখা আছে কি 5 to 10 তাৰমানে কি যদি আমি ক্যালকুলেশন কৰো সাপোজ ক্লাছত 20টা ষ্টুডেন্ট আছে মই কলো देयर आर some student in my class today এটো কি বুজায় 5 পৰা 10টা আছে সাম মানে কি গুটে কি নহয় যদি মেনি বুজায় মেনি তোমালোক যে পার্সেন্টেজ হিচাপত ধৰা তেতিয়ালে ধৰা 75% আছে সাপোজ এটা ক্লাছত ষ্টুডেন্ট কিমান আছে 20 অলপত মই কলো উদাহৰণটো যে তোমালোকৰ ক্লাছত সাপোজ 20টা ষ্টুডেন্ট আছে 20টা পৰা মই কলো today there are some student in our class বুজি পাই নেকি তেতিয়ালে ডিফাৰেন্সটো পাই যাবা মই কলো there are some students in the class today তাৰমানে কিমান ষ্টুডেন্ট আছে কিমানে 5 পৰা 10টা আছে হয়তো 8 হয়তো 9 হয়তো 7 হয়তো 10 5 পৰা 10টা আছে মই যদি কও সাম ষ্টুডেন্ট সেম কথা যদি মই কও देयर आर
এ ফিউ ষ্টুডেণ্ট ইন দ্য ক্লাছ, তেতিয়াহ'লে কি বুজিবা এ ফিউ মানে কি 0 to 5, মানে 10টাত যদি 0 to 5 হয় তেতিয়াহ'লে কিমান হ'ব এ 3টা বা 4টা ষ্টুডেণ্ট, মানে এ ফিউ ষ্টুডেণ্ট মানে কি একদম মানে চামতকে বহুত কম। চাম হৈছে 5 to 10, এনেকৈ হিচাপটো মিলাবা। চাম বুজাইছে 5 to 10 আৰু এ ফিউ কি বুজাইছে 0 to 5, হয় 2, হয় 3, হয় 4, হয় নহয় 5। আৰু যদি মই কওঁ না দেয়াৰ আৰ ফিউ ষ্টুডেণ্ট ইন দ্য ক্লাছ, তেতিয়াহ'লে কিমান ষ্টুডেণ্ট আছে, কিমান একদম নাই, তাৰমানে হয় 2, নহয় 3, নহয় 1, নহয়তো 0 আছে। এইটো হৈছে তোমাৰ ফিউ। তাৰমানে আমি এটাই বুজিলো ফিউতকে অকণ ওপৰত কি আছে এ ফিউ। ফিউ মানে একদম নাই বুলিও ক'ব পাৰি, হয়তো 0 নহয়তো 1, তাতকে অকণ ওপৰত হয়তো 3টা 4টা বা 5টা, আৰু তাতকে ওপৰত যেতিয়া মই কম যে আমাৰ ক্লাছত কিছু ষ্টুডেণ্ট আছে সেইটো বুজাব চাম। এতিয়া কথা হৈছে ইয়াত এটা উদাহৰণ লিখিছিলো মেনি ডগছ ৱেৰ বাৰ্কিং, মেনি বহুত কুকুৰে ভুকি আছিল। ইয়াত সেম উদাহৰণটো যদি ইয়াত দিয়া হয় চামৰ পিছত যদি দিওঁ মেনি, এই উদাহৰণটো আমি চাওঁ। ইয়াত লিখা আছে কি কথা কৈছিলো, ষ্টুডেণ্টৰ কথা কৈছো নে তোমালোকৰ ক্লাছত কিমান ষ্টুডেণ্ট থকা বুলি কৈছো 20টা। এই 20টাৰ পৰা যেতিয়া মই কম চাম তেতিয়াহ'লে 5 to 10, আৰু মই ইয়াত এটা ক্যালকুলেশন দিলো 75%, টুডে দেয়াৰ আৰ মেনি ষ্টুডেণ্ট ইন দ্য ক্লাছ। মেনি ষ্টুডেণ্ট কি আছে মোৰ দেন 75%, 75% ওপৰত আছে, তাৰমানে কিমান হ'ব প্ৰায় হয় 15, 16, 17টা হৈ যাব ষ্টুডেণ্ট, এইটো হৈছে মেনি। বুজিছে, যদি 20 আহি যায় তেতিয়া ডিটাৰমিনাৰ্ছৰ আৰু এটা বস্তু বহে, আৰু সেইটো হৈছে কি অল। অল মানে কি সব আহি গৈছে 100%, 100% এটেন্ডেন্স হলে অল হয়, আৰু তাৰ পৰা ধৰ 75%, 80% তেনেকুৱা হলে কি হ'ব মেনি হ'ব, আৰু তাতকে আৰু কিছু কম সাম হ'ব, তাতকে আৰু কিছু কম এফি হ'ব, তাতকে আৰু কম ফিউ। বুঝছা ডিফারেন্সটো বুঝিছা না? আর সবতকে একদম কম কোনটো কাউন্টেবল নাউনৰ কথা কৈছো ফিউ, তাতকে অকণ বেছি এ ফিউ, তাত এনেকে হলে আকৌ পানী এনেকেতো জুখিব নোৱাৰি, ষ্টুডেণ্টৰ কথা ক'ব লাগিব মানে। সবতকে বেছি সবতকে কম ফিউ, তাৰপিছত এ ফিউ, তাৰপিছত কি কলো সাম, তাৰপিছত কি মেনি, আৰু একদম 100% সেইটো হৈছে তোমাৰ অল। পৰীক্ষাত তোমালোকৰ আহিব যেতিয়া অল সাম মেনি যি থাকে, তুমি সেন্টেন্সৰ প্যাটাৰ্ন স্ট্ৰাকচাৰ আৰু মিনিংৰ ওপৰতে বেছ কৰি উত্তৰ লিখিব পাৰিবা। বুজাত অসুবিধা হৈছে? সিম্পল, ইমান ডাঙৰ কথা নাই। এইখিনি তোমালোকে অকণ মই এইটো মুচি দিওঁ হা, এই 75% মুচি দিওঁ নি কথাটো নে থাকিব? থাকক, ভাল লাগিব হয়নে? এতিয়া তোমালোকে লিখা আৰু তোমালোকে অকণ ভাবা হা, চাওঁ কিমান খিনি হয়। এতিয়া আমিতো ফিউ এ ফিউ দা ফিউ মোটামুটি এটা 100% তোমালোকৰ ধাৰণা নহলেও যিমানখিনি কৈছো মোৰ অনুমান যথেষ্ট ধাৰণা এটা হৈছে। এতিয়া আমি আলোচনা কৰিম এনি। এনি হৈছে আৰু এটা ডিটাৰমিনাৰ্স। এনিটো আছে ইয়াত কি আনস্পেচিফাইড, লগত আৰু এটা কওঁ সাম। সাম হৈছে আনস্পেচিফাইড, মানে ডাইৰেক্ট তোমাক স্পেচিফাই নকৰে কিমান ষ্টুডেন্ট, সেই হিচাপত ইয়াতো এনি কেতিয়া বহিব, এনি বাক্যটো তোমাৰ সিঙ্গুলার নাম্বার হব পাৰে। সিঙ্গুলার নাম্বার মানে কি এক বচন না, সিঙ্গুলাৰতো বহিব পাৰে, প্লুৰালতো বহিব পাৰে। যেনে দুটা উদাহৰণ ইয়াত লিখা আছে, ডু ইউ হ্যাভ বেস্ট ফ্ৰেণ্ডছ। এই সাইডত মই আৰু এটা কথা লিখো, যদি তুমি কোনো বাক্য এনি লিখিব খোজা তেতিয়াহ'লে বাক্যটো ইয়াত থাকি এইটো থাকিব পাৰে। এইটো কি লিখিলো নেগেটিভ। নেগেটিভ মানে কি নট, আৰু নহয়তো বাক্যটো কি থাকিব পাৰে ইন্টাৰগেটিভ। ইন্টাৰগেটিভ মানে কি কাণৰ চিত্ৰবোধক, কাণৰ চিত্ৰ বোলে প্ৰশ্নবোধক। মানে বাক্যটোত যদি নট থাকে তেতিয়াও তোমাৰ এনি হ'ব, আৰু যদি ইন্টাৰগেটিভ হয় প্ৰশ্নবোধক তেতিয়াও এনি হ'ব। এতিয়া ষ্টুডেণ্টৰ কনফিউজ লাগে ক'ত, যে আপুনি এইমাত্ৰ ক'লে ফিউ লিটিলো নেগেটিভ। ফিউ আৰু লিটিলে নেগেটিভ নুবুজায়, নেগেটিভিটি বুজায়। মই ভাঙি দিওঁ কথাটো। মই অলপ আগতে ক'লো যে মোৰ বাগানত, মোৰ বাগিচাত একদম ফিউ ফ্লাৱাৰ আছে, মানে নাই বুলিবই পাৰি, তাৰমানে কি নেগেটিভ। কিন্তু নেগেটিভ সেন্টেন্সটোৰ চেহাৰাত নেগেটিভ নাই, নেগেটিভিটি কথাত আছে, সেইটো সেন্সত কৈছো। কিন্তু যেতিয়া তুমি এনি লিখিবা, এনি মানে বাক্যটো তোমাৰ নেগেটিভ থাকিব, নট থাকিব, নো থাকিব, নহয়তো কুৱেশ্যন মাৰ্ক থাকিব। সেম এই দুটা বাক্য ইয়াত লিখা আছে, ডু ইউ হ্যাভ ড্যাশ ফ্রেন্ডস ইন দিল্লী। ড্যাশ ফ্রেন্ডস, এই ফ্রেন্ডস কি বুঝায়, সিঙ্গুলার নাম্বার নে প্লুরাল নাম্বার? প্লুরাল। বহুতৰ বহুত বন্ধু আছে, তোমাৰো বহুত বন্ধু আছে। এনেকে মই ডু ইউ হ্যাভ ড্যাশ ফ্রেন্ডস, তোমাৰ কোনো বন্ধু আছে নে দিল্লী। এই যে মই যে ক'লো তোমাৰ কোনো বন্ধু আছে নে দিল্লী, এইটো কি মই কি স্পেসিফাই কৰি দিছো নেকি যে তোমাৰ এটা বন্ধু আছে নে দুটা বন্ধু আছে নে, এনেকে কৈছো নে? হয়তো তোমাৰ তিনটাও থাকিব পাৰে, এটাও থাকিব পাৰে, 20টা থাকিব পাৰে। সেইটো সেন্সত প্লুরাল নাম্বার হোৱাৰ পিছতো এনি নহয়। এই এনি হৈছে আমাৰ মাজে মাজে ধাৰণা হয় এনি মানে সিঙ্গুলার নাম্বার, এনি মানে এটাই হ'ব। আই ডোন্ট হ্যাভ এনি পেন, মোৰ লগত এটা কলমো নাই। মই এনেকৈ ক'ব পাৰো আই ডোন্ট হ্যাভ এনি পেন্স, মোৰ কোনো কলমেই নাই। সেইটো সেন্সত তোমাৰ এনিয়ে কেতিয়াবা সিঙ্গুলাৰো বুজাব, প্লুৰালো বুজাব পাৰে। সেম হিচাপত ডু ইউ হ্যাভ ড্যাশ ফ্রেন্ডস,
এছ থকাৰ পিছতে ইয়াত এনি হৈছে ইয়াত যে বহু বচন আছে তুমি এইটো লিখিব নোৱাৰা ডু ইউ হেভ সাম ফ্ৰেণ্ডছ ইন দিল্লী লিখিব পাৰিবা কিন্তু সেন্স বেলেগ 2 নম্বৰ বাক্যটো কৈছে she does not need their help তেওঁ মোৰ পৰা কি নিবিচাৰে হেল্প নিবিচাৰে গতিকে এই বাক্যটো এনি ইয়াত আৰু এটা কথা হেল্প আমি গণিব নোৱাৰিম কিন্তু আমি ফ্ৰেণ্ডছ গণিব পাৰিম না গতিকে এটা সেন্সত আৰু এটা কথা কৈ দিও এক নম্বৰ কথা হৈছে এনি বস্তুটো সিঙ্গুলার নাম্বাৰতো বহে প্লুৰেল নাম্বাৰতো বহে লগত আৰু এটা কৈছো এনি বহিব হলে বাক্যটো নেগেটিভও হ'ব পাৰে নহয়তো ইন্টাৰগেটিভ হ'ব পাৰে আৰু এটা কথা কৈ দিও ইয়াত এনি বহিলে কাউন্টেবল হ'ব পাৰে আনকাউন্টেবল হ'ব পাৰে মাজে মাজে কনফিউজ লাগি যায় যে কি কথা কাউন্টেবল আনকাউন্টেবল সিঙ্গুলারও হয় প্লুৰেলও হয় নেগেটিভ ইন্টাৰগেটিভ সেম তোমালোকে সব ফ্ৰেণ্ডছ আমি গণিব পাৰিম না গতিকে কাউন্টেবল নাউনত প্লুৰেলত আছে এনি হৈছে 2 নম্বৰ বাক্যটো আমি হেল্প গণিব পাৰিম নে যে ৰাতিপুৱা যে তোমাক 13টা হেল্প দিলো তাৰ মাজৰ পৰা মোক মাত্ৰ 9টা ঘূৰাই দিয়া এই 9টা দিলে মই বেলেগৰ পৰা 2টা লৈ পেলাই সমান কৰিম এইটো গণিব নোৱাৰা গতিকে গণিব নোৱাৰা ক্ষেত্ৰতে কি বহিছে এনি ঠিক আছে না লিখি লোৱা ইয়াত আমি এতিয়া আকৌ নতুনকে দুটা উদাহৰণ লিখি ললো এই দুটা উদাহৰণ মানে কি কিদিনা আমি তোমালোকৰ নেক্সট যেটো ভিডিও আছে ইয়াৰ পিছত আৰু এটা ভিডিও পাবা কি ভিডিওটো মানে আগত হৈ গৈছিল কিন্তু আপলোড হোৱা না ইয়াৰ পিছত কিটো আপলোড হ'ব তাৰ লগত তোমালোকে কম্পেয়াৰ কৰিলে তোমালোকে চালে এখন বুজি পাই যাবা ইয়াত কি লিখা আছে মাছ আৰু ইয়াত কি লিখা আছে মেনি অলৰেডি তোমালোকক মেনিৰ কাহিনী গুটেখিনি কোৱা হ'ল যে মেনি কোড বহে কোড নবহে 80% 70% কিবা কি কৈছো যে মেনি ষ্টুডেন্টস কেম টু সি হিম বহুত ষ্টুডেন্ট আহিছিল তেওঁক চাবলৈ এতিয়া ঘটনাটো হৈছে কি ইয়াত মেনি নবহি মাছ নবহিল কিয় মই আগত আলোচনা কৰিছিলো যে ইয়াত মেনি বহিছে ইয়াত মাছ নবহিল কিয় আৰু ইয়াত তোমাৰ মেনি নবহিল কিয় আমি আলোচনা কৰিছিলো যে যদি কোনো বাক্যত তুমি মেনি লিখা তেতিয়ালে বাক্যটো কি হ'ব লাগিব কাউন্টেবল আৰু যদি কৰবাত মাছ লিখা আৰু এটা উদাহৰণ লিখিছিলো আমি মোৰ হয় নাই মাছ আৰু মোৰ এনেকে লিখিছিলো আজি মাছৰ কথাই পাতি আছো গতিকে ইয়াত কি হ'ব আনকাউন্টেবল এটা ঘটনাটো হৈছে কি এক নম্বৰ বাক্যয়ে মাছে কি বুজাইছে অলপ আগত আলোচনা কৰি মানে কনফিউজটো মই দূৰ কৰি আছো অলপ আগত তোমালোকক কলো যে যদি কোনো বাক্যত নেগেটিভ থাকে এনি বহে তোমালোক আৰু মাইন্ডত এটা আহিছে মই ক'ব নোৱাৰো অলপ আগত কৈছো না যে নট থাকিলে এনি বহে কিন্তু ইয়াত নট আছে ইয়াত মাছ লিখিলো কনফিউজ লাগি গ'ল আৰে স্যাৰ অলপ আগত আপুনি 5 মিনিট আগত কোৱা কথাৰ লগত আকৌ আপোনাৰ মিল নাই প্ৰশ্ন আহি যায় গতিকে মই কৈ আছো ইয়াত কৈছে দেয়াৰ ইজ যদি মই কওঁ দেয়াৰ ইজ নট এনি লাইট ইন দ্য ৰুম এই বাক্যটোৰ অৰ্থ কি মই কলো দেয়াৰ ইজ নট এনি লাইট ইন দ্য ৰুম তাৰ মানে কি এইটো ৰুমত লাইটৰ কোনো কানেকশন নাই বুজিবা মই কলো দেয়াৰ ইজ নট এনি লাইট ইন দিস ৰুম তাৰ মানে কি এই লাইটে পাৱাৰ বুজোৱা নাই এই লাইটে কানেকশন বুজাইছে বুজানে কথাটো মই যেতিয়া কম দেয়াৰ ইজ নট এনি লাইট ইন দিস ৰুম যদি আমি এনি ইউজ কৰো তেতিয়ালে হ'ব এই ৰুমত কোনো লাইটৰ কানেকশন লাইটেই নাই কিন্তু যেতিয়া মই কলো দেয়াৰ ইজ নট মাছ লাইট ইন দ্য ৰুম তাৰ মানে এটা ৰুম পোহৰ হ'বলৈ একদম ক্লিয়াৰ হ'বলৈ যিমানখিনি লাইটৰ দৰকাৰ পাৱাৰৰ দৰকাৰ কিমানখিনি পাৱাৰ নাই এইটো পাৱাৰৰ কথা বুজাইছে আৰু আগৰটো কি বুজাইছে কানেকশনৰ কথা বুজিছা গতিকে এনিয়ে বুজাই একদম গোটা বস্তু কানেকশন বুজাইছে আৰু এইটো কানেকশন হয় এইটো যথেষ্ট পৰিমাণৰ লাইট এইটো ৰুমত নাই ঠিক আছে না বাস এই দুটা উদাহৰণ লিখি লোৱা লাষ্ট আমি আলোচনা কৰিম ইয়াতে কৰি দিও হ্যাঁ ইয়াত কৰি দিও এইটো কি লিখা আছে সেভাৰেল আৰু ভেৰিয়াছ এতিয়া আমি এই বস্তু দুটো আলোচনা কৰি লম চাবা কোনে এতিয়া কথা হৈছে সেভাৰেল আৰু ভেৰিয়াছ মানে কি বুজায় সেভাৰেল আৰু ভেৰিয়াছ দুটা বস্তু একেই ভেৰিয়াছে বুজায় ভেৰাইটি যত ভেৰাইটি আছে বুজিছা আচ্ছা ইয়াত যে তোমালোক যে পঢ়ি আছা ইয়াত তোমালোকৰ লগত কি মেকুৰী আছে মেকুৰীও পঢ়ি আছে সব ষ্টুডেন্ট না তাৰ মানে কি সেভাৰেলে বুজায় এটা প্ৰজাতিৰ এটা টাইপৰ বহুত এইটো সেভাৰেল আমি মেনিটো কি পাইছিলো সেইটো সেকশন বেলেগ চ্যাপ্টাৰ বেলেগ আৰু ভেৰিয়াছে কি বুজায় এটা জায়গাত বেলেগ বেলেগ টাইপৰ এক লগত বুজানে কথাটো মই আকৌ বুজাও তোমালোকৰ এতিয়া তোমালোকৰ মই ইয়াত কলো দেয়াৰ আৰ সেভাৰেল ষ্টুডেন্টস ইয়াত বহুত ষ্টুডেন্ট আছে ইয়াত ষ্টুডেন্ট লগত কি বেলেগ কিবা আছে নেকি কিন্তু ইয়াত সবই ষ্টুডেন্ট কি একজন আরেকজনের একদম সেম নেকি সেম নহয় কিন্তু সব তো ষ্টুডেন্ট না গতিকে এইটো হৈছে সেভাৰেল মই যদি কয় ভেৰিয়াছ হলে কি বুজাব ক্লাস 1 ৰ ষ্টুডেন্ট আছে একচুয়ালি মানুহৰ কাৰণে এইবোৰ ভেৰিয়াছটো কেনেকুৱা লাগে তথে মই কৈ আছো যদি ক্লাস 1 ৰ ষ্টুডেন্ট আছে 2 ৰ ষ্টুডেন্ট আছে আকৌ এমএ পাস মানুহ আছে এনেকে এমএ পাস মানুহ বুলি কলে কি মাস্টাৰ হৈ গল নেকি তেটো ষ্টুডেন্ট হৈ থাকিব পাৰে গতিকে এনেকুৱা ক্ষেত্ৰত তুমি কি লিখিবা সেভাৰেল মই দুটা উদাহৰণত লিখি লওঁ যেনে ইয়াত মই লিখি আছো various trees are in my garden তোমালোকে ভাবিছা খালি গাৰ্ডেনে উদাহৰণ লিখি আছে হয় গাৰ্ডেন আজি লাইনত আছে গাৰ্ডেন চ ইয়াত কি লিখা আছে various trees are in my
গাৰ্ডেন। মোৰ বাগানত বহুতো গছ আছে, মানে বহুত গছ আছে, ফুলৰ গছ হওক যি গছ আছে। এতিয়া এই ভেৰিয়াছে কি বুজাইছে? বকুল গছ নেকি? চব আম গছ নেকি? লেচু গছ নেকি? এক বুজাইছে নেকি? নাই, এই ভেৰিয়াছে কি বুজাইছে? বহুত ধৰণৰ, বহুত টাইপৰ, বহুত প্ৰজাতিৰ। কিন্তু মই যদি সেভাৰেল লিখিলো হয়, তেতিয়াহ'লে সাপোজ মই ইয়াত লিখো সেভাৰেল, সেভাৰেল বানানটো হৈছে নে? হৈছে না? মানে এছটো বেছি দূৰ হৈ গ'ল না, হ'ব এনেকা হয়। আর ইন দ্য মিটিং, কিবা সেমিনাৰ, কিবা মিটিং, ৱৰ্কশ্বপ হৈ আছে, তাত লিখিলো। এতিয়া চোৱা, ইয়াত ভেৰিয়াছ ট্ৰি বুলি ক'লে ইয়াত ভেৰাইটি আছে। ভেৰাইটি মানে কি? বিভিন্ন প্ৰজাতিৰ, বিভিন্ন টাইপৰ আছে, তেতিয়া তুমি ভেৰিয়াছ হ'ব। বুজিছা? এতিয়া তোমালোকৰ পৰীক্ষাত কেনেকৈ আহিব? পৰীক্ষাত এই বাক্যটোৰ কাৰণে তুমি ভেৰিয়াছ দিব, সেভাৰেল দিব, আৰু দুটাও দিব। বুজিছা? তাত তুমি চাব লাগিব, যেতিয়া ট্ৰিৰ কথা আহিছে, ট্ৰিটো সেভাৰেল নহয়, ট্ৰিটো কি হ'ব? ভেৰিয়াছ হ'ব। কিন্তু যদি মানুহ কয়, মানুহ বুলি ক'লে কি হ'ব? মানুহ বুলি ক'লে কি হ'ব? সেভাৰেল। আৰু যদি বেলেগ প্ৰজাতি বুলি কয়, ভেৰিয়াছ। এতিয়া যদি ইয়াত এনিমেল থাকে, এনিমেল থাকিলে কি আহিব? এনিমেল থাকিলে ভেৰিয়াছ আহিব নে সেভাৰেল আহিব? চিম্পল কুৱেশ্যন। এনিমেল থাকে, এনিমেলত যদি খালি বাঘ থাকে, তেতিয়া বহিব তোমাৰ সেভাৰেল। আৰু যদি জন্তু বুলি কওঁ, তেতিয়া তোমাৰ ভেৰিয়াছ আহিব। কাৰণ বাঘো আহিব পাৰে, হাতী আহিব পাৰে, হয়নে? আৰু একদম মানে জন্তু মানে কি? বিভিন্ন টাইপৰ, বিভিন্ন প্ৰজাতিৰ জন্তু আছে না, সব যদি মই জন্তু বুলি কওঁ, এনিমেলছ বুলি কওঁ, তেতিয়া ভেৰিয়াছ এনিমেলছ আর ইন মাই গার্ডেন। দূর, গার্ডেনত নাথাকে। ভেরিয়াস এনিমেলস আর ইন দা জঙ্গল, ইন দা ফরেস্ট। কিন্তু যদি খালি কয় মাংকিজ, তেতিয়া তুমি ক'ব পাৰা সেভারেল মংকিজ আর ইন দা রোড। রাস্তা বহুত বান্দৰ আছে, তেতিয়া খালি এক প্ৰজাতিৰ কথা যদি কোৱা হয়, তেতিয়া সেভারেল, বহুত প্ৰজাতিৰ বুলি ক'লে ভেৰিয়াস। সিম্পল সি বাত হে, বাস। হৈছে? এতিয়া আমি আৰু কিছু বস্তু আছে, আমি সেভারেল ষ্টুডেন্ট লিখিলো। এতিয়া আমি মেইন বস্তু লৈ যাওঁ, মেইন বস্তু। একচুয়ালি মেইন বস্তু নহয়, মানে আমি যেতিয়া ক্লাস 5 বা 4ত থাকো, যেতিয়া আমাৰ ডিটাৰমিনাৰ্ছৰ লগত পৰিচয় হয়, তেতিয়া আমাৰ আৰু এটা বস্তুৰ লগত লগে লগে পৰিচয় হৈ যায়, আৰু সেই বস্তুটো হৈছে আৰ্টিকেল। হয়নে? আৰ্টিকেল এতিয়া ইয়াৰ কিমানটা আছে? এইটো 3টা আছে না? মই কিতাপত পোৱা নাই 3টাই। তোমালোকে যে কৈছা, মই মানিম নে নামানিম, মই কিছু মানে সমস্যাত পৰি গৈছো। আৰ্টিকেল কিমান আছে? ভেরি গুড। আৰ্টিকেল মাত্ৰ 2টা আছে, ইংৰাজী গ্ৰামাৰ। আৰ্টিকেল নহয়, আৰ্টিকেল বহুতে এনেকে কয়, ইজি হওক, ষ্টুডেণ্টে একদম লগে লগে মুখস্থ কৰক বা ব্ৰেইনত আটকে ৰাখো বুলি ভাবি কৈ দিয়ে যে আৰ্টিকেল কিমানটা আছে? 3টা। কিন্তু কোনো কিতাপত মোৰ মনে নকয় যে 3টা লিখা আছে। আৰ্টিকেল 2টা লিখা আছে। এটা হৈছে তোমাৰ ডিফিনাইট আৰ্টিকেল, আৰু আনটো হৈছে ইনডিফিনাইট আৰ্টিকেল। এইখিনি পোৱা নাই? তোমালোকে পাইছা? এতিয়া ডিফিনাইট আৰ্টিকেল হৈছে মাত্ৰ এটা, দি বা দা, হয়নে? দি বা দা। আৰু ইনডিফিনাইট আৰ্টিকেল হৈছে কি? 2টা, এ আৰু এন। এতিয়া কথা হৈছে, সেই হিচাপত ক'বলৈ গ'লে আৰ্টিকেলৰ নাতি, আৰ্টিকেলৰ পুতেক হৈছে 2টা মাত্ৰ। এটা পুতেকৰ নাম ডিফিনাইট, আনটো পুতেকৰ নাম ইনডিফিনাইট। আৰু আৰ্টিকেলৰ নাতি হৈছে 3টা, হয়নে? এ, এন আৰু দি বা দা। একচুয়ালি না, আৰ্টিকেল আজিৰ পৰা এনেকে ভাবিলে কেনেকা হয় যে আৰ্টিকেল লাষ্টত 4টা আহে। লাষ্টত আৰ্টিকেল 4টা না? চোৱা, এইটো কি? এইটো এ, এইটো কি? এন, এইটো কি? এইটো কোনোবাই দি কয়, কোনোবাই দাও কয় না? তাৰমানে দুয়োটা হয়, দাও হয়, দিও হয়। তেতিয়াহ'লে দা, দি, এ, এন, 4টা হ'ল না? এতিয়া কথাটো এটা চিম্পল কথা ভাঙি দিওঁ। আমাৰ মাজে মাজে এনেকুৱা অনুভৱ হয়, কোনোবা ছাৰ, কোনোবা দাদাই যে এনেকে কথা পাতে, দা, তেতিয়া এনেকুৱা লাগে, বা লেভেল দিছে, এটিটিউড কি ছাৰ, দিক দা কয়, এনেকুৱা ভাৱ নহয় নে? এনেকুৱা লাগে যেন দাটো কিবা এটা ষ্টাইল, দাটো কিবা এটা যেন ফেশ্বন হৈ গৈছে দা, এনেকুৱা ভাৱ হয় নে? মাজে মাজে বহুতৰ ভাৱ হয় যে দা মানে একো নাই, দিটোকে দা কৈ ষ্টাইল কৰে। নহয়, দা ষ্টাইল নহয়। হয়তো বহুতে বা তোমালোকৰ মাজত বহুতে চাগে একুৰেট বস্তু নাজানি পেলাই দা কৈছে, সব জায়গাতে য'ত দি ক'ব লাগে দা কৈছে, সেইটো নহয়। দা আছে, সেই হিচাপত 4টা। দা কেতিয়া কোৱা হয়? ইয়াত আমি কেইটামান বস্তু লিখো। এইটো কি লিখিলো? ভাৱেল। ইংৰাজীত ভাৱেল সাউন্ড কিমানটা আছে? ভাৱেল সাউন্ড কিমানটা আছে? 5টা। না না না, মই ভাৱেলৰ আখৰ কেইটা আছে এইটো মই সোধা নাই। ভাৱেলৰ আখৰ কেইটা আছে সোধা নাই, মই কৈছো ভাৱেল সাউন্ড কেইটা আছে ইংৰাজীত? 5টা না? তেতিয়াহ'লে মুখস্থ এনেকে কৰা। বহুত একদম তোমালোকৰ ভাইটি ভণ্টি পোৱালি আছে, সিহঁতে এনেকে কৈ দিয়ে, এই ভাৱেল লিখোতে কেইটা আখৰ লাগে? ক'ব কি 5টা। ইংৰাজীত ভাৱেলো 5টাই আছে। বাস হৈ গ'ল না?
এ ই আই ও ইউ এইকেইটা একচুৱেলি আখৰ নহয় আৰু এটা মিসকনসেপ্ট তোমালোকৰ বহুতে ভাবে যে এ ই আই ও ইউ এইকেইটা আখৰ আখৰ নহয় এইকেইটা উচ্চাৰণ হয় এইকেইটা সাউন্ড বুঝা নাই যেনে তোমালোক যদি আৰু অকণ ডিকশ্যনাৰীত চোৱা ভালকে চোৱা তেতিয়াহ'লে তোমালোক সাউন্ড কিমান পাবা জানা যদি তোমালোক কেতিয়াবা যদি ইংলিছ মেজৰত পঢ়া তেতিয়াহ'লে পাবা 20টা ভাৱেল সাউন্ডছ 20টা ভাৱেল সাউন্ড আৰু 24টা আছে কনসনেন্ট তাৰমানে টোটাল 44 তোমালোকৰ ডিকশ্যনাৰীত চাবা 44 আছে 44 কিন্তু আমি কিমান পঢ়ি আছো 5টা হয়নে আমি 5টাতে আলোচনা কৰিম বাকিবোৰ আলোচনা কৰিম ফটকে ব্ৰেইন ওলাই আহি যায় যে হাতত তোমালোকৰ হ্যাঁ বাদ দিয়া দৰকাৰ নাই এতিয়া তোমালোকৰ প্ৰব্লেম হৈছে না হয় ভাৱেল আখৰ 5টা দি হয় ভাৱেল সাউন্ডো 5টা বুজিছা তোমালোকে আকৌ চাবা মোৰ কথাৰ লগত মিলাই পেলাই এইটো নকৰিবা তেতিয়াহ'লে স্যাৰ আপোনাৰ কথাত আমি হয় ভৰ দি পেলাই আমি কম কনসনেন্ট কিমানটা আছে আখৰ কিমানটা আছে মই সেইটো কোৱা নাই আই এম নট ইন্ডিকেটিং দ্যাট সো এতিয়া এই যে এই 5টা সাউন্ডৰ পৰা বুঝা নাই 5টা সাউন্ডৰ পৰা কথা কওঁতে যদি তাৰ আগত সাপোজ এইটো কবা এইটো আছে ধৰা কিবা এটা লিখিবা তাৰ প্ৰথম আখৰটো এই 5টাৰ পৰা যিকোনো এটা তেতিয়া উচ্চাৰণটো কি হ'ব জানা তেতিয়া উচ্চাৰণটো হ'ব যেটো যদি এই 5টাৰ পৰা নাথাকি বেলে কনসনেন্ট থাকে যেনে বুক মেন পিপল তেতিয়া কি হ'ব এইটো বুঝা গতিকে এই ষ্টাইলত নকয় এটা নিয়মত কয় গতিকে সেই সেন্সত আমি আজি পৰা এনেকে ভাবিব পাৰো যে লাষ্ট আৰ্টিকল কিমানটা আছে 4টা আছে এ এন ডি দা হয়নে গতিকে দা কেতিয়া কম আমি যেনে দা মেন দা ফেন দা বয় দা গাৰ্ল বুজিছানে আৰু দি কেতিয়া হ'ব দি অৰেঞ্জ হয়নে আৰু কি আছে হয় দি আমব্ৰেলা বুজিছানে এইবোৰ ঠিক আছে আমি এতিয়া এইটো বস্তুৰ অকণ আলোচনা কৰো যে প্ৰথমে আমি আলোচনা কৰো এইটো ক'ত ক'ত বহিব পৃথিৱীত যিমান সিঙ্গল বস্তু আছে এটাই আছে পৃথিৱীত কি আছে যেনে সান দা মুন সিঙ্গল না স্কাই এইবোৰ আগত কি বহিব দা বহিব পৃথিৱীত যিমান নদ নদী যদি পইণ্ট আউট কৰি বুজাই আছে নদ নদী তেতিয়া কি বুজাব তাৰ আগত কি লিখিব লাগিব পৃথিৱীত যিমান সি আছে সাগৰ আছে তাৰ আগত কি বহিব এইটো বহিব পৃথিৱীত যিমান পৰ্বত আছে পাহাৰ আছে তাৰ আগত কি বহিব এইটো বহিব আগৰ দিনত বা এতিয়াও যদি কিবা বস্তু বনে স্মৃতি কোড বুলি কয় ইংৰাজীত কোৱা হয় মনুমেন্ট আছে না তেনেকুৱা বস্তুৰ আগত কি বহিব দি বা দা বহিব এতিয়া আমি কিছু বস্তু লিখো যেনে দা সান যেনে দা মুন সাপোজ এতিয়া তুমি নদীৰ নাম লিখা দা ব্ৰহ্মপুত্ৰ আৰু এটা লিখিলে হয় অৱশ্যে হয় নাই দা গংগা আৰু এটা লিখো যেনে এতিয়া দা এৰাবিয়ান সি মানে কি ভেৰি গুড দা এৰাবিয়ান সি তাৰপিছত এতিয়া সাপোজ তুমি দা গাৰো হিলছ মানে কি গাৰো পাহাৰ মেঘালয়ত আছে এতিয়া তুমি মাউণ্টেইন বুলি ক'লে এইফালে জেগা নহ'ব দা হিমালয়া না হিমালয় কি পৰ্বত হয় হয়নে কিহৰ পৰ্বত হয় বৰফৰ হয় হিম মানে বৰফ আলৈ মানে ঘৰ হয় বৰফৰ ঘৰ হিমালয় নেকি এনেকে কয় নেকি আছামিজ ব্যাকৰণত তাৰপিছত আৰু আছে আলৈ মানে ঘৰটো আলৈ মানে ঘৰ তাৰপিছত আৰু লিখা এভাৰেষ্টৰ কথা লিখিব পাৰে এভাৰেষ্ট কি শৃংগ না মোৰ ফটকে এটা মাইণ্ডত আধা আহিছে আধা গ'লগে এভাৰেষ্টৰ আৰু এটা নাম কি আছিল মই অলপ পিছত মনত পৰিব না মাউণ্ট এভাৰেষ্ট মই আছামিজৰ কথা কৈছো গৌৰী শংকৰ এভাৰেষ্টৰ যি সমাৰ্থক আৰু এটা হৈছে গৌৰী শংকৰ বুলি কোৱা হয় গৌৰী শংকৰ তাৰপিছত আৰু এটা তোমাৰ যেনেকে আগৰ দিনৰ ৰজা মহাৰাজা কিবা বস্তু মনুমেন্ট বনাই থৈ গৈছে বা কোনোবাই বনাইছে আৰু যেনে তুমি লিখা দা তাজমহল হয়নে মই তাজমহল বনাই আছো মই তোমালোককো কৈ আছো মই তাজমহল বনাই আছো একদম সেম টু সেম তাজমহল হয়তো মই শ্বাহজাহানৰ লেখীয়া খৰচ কৰিব নোৱাৰিম মই তাজমহল বনাই আছো প্ৰায় আৰু 2 দিন লাগিব মোৰ এইটো কমপ্লিট হৈ যাব তেতিয়া ৰাইজক দেখুৱাম মই চেষ্টা কৰিম হয় আৰ্ট পেপাৰত তোমালোকে যেনেকৈ ভাবিছা তেনেকৈ আৰ্ট পেপাৰত বনাই আছো তেনেকুৱা তাজমহল বনাবলৈ পইচাৰ বহুত অভাৱ তাজমহল যেনে তলাতল ঘৰ ক'ত আছে হয় তলাতল ঘৰ হয়নে শিৱসাগৰৰ ফালে হয়নে মই গৈছো কেইবাবাৰো গৈছো বহুত ভাল লগা বস্তু তলাতল ঘৰত এটা এল কমি গৈছে তলাতল ঘৰ এনেকুৱা কিছু বস্তু তাৰ লগত কি বহিব দা যদি কোনোবা মানুহক যদি বেলেগ এজনৰ লগত তুলনা কৰে হয়নে যে যেনে তোমাক
সাপোজ তোমাৰ কিবা এটা নাম আছে, তোমাক কোৱা হয় সাপোজ ৰজনীকান্ত বৰদলৈ কোৱা হয়, শ্বেক্সপিয়াৰ বুলি কোৱা হয়, এনেকৈ তুলনা কৰে, তেতিয়াও তুমি কি লিখিব লাগিব? দা বা দি লিখিব লাগিব। এইখিনি লিখি লোৱা বা এইখিনি আলোচনা কৰিম, তোমালোকতো লিখিবা পিছত অকণ ভাবিও থাকা, লিখিও থাকা, বুজিও থাকা। বাস আমি এতিয়া লিখিলো, একদম ইমান লম্বাকে আলোচনা কৰা নহয় এইবোৰ, অকণ ইয়াত আকৌ ভাৱেল বোৰ লিখিলো। ভাৱেল চাউণ্ড কি কি আছিল? 5টা আছিল, এ বি চি ডি ই। এ ই এনেকে আছিল না ভাৱেল চাউণ্ড। তোমালোকে আৰু এটা বস্তু চাগে নাজানা, মই এনে জনাই দিওঁ, মানে এটা সাবজেক্ট আছে, মানে তোমালোক মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পোৱা যায়, কিন্তু সাবজেক্ট 5টা সাউন্ড আছে, যেনে এডুকেশন। ভাৱেল কিমানটা আছে? সাউন্ড 5টা না? এডুকেশন লিখিলে 5টা বস্তু তাত আছে। আৰু যদি ওয়ার্ল্ডৰ কথা কোৱা, ওয়ার্ল্ডৰ এটা জায়গাৰ নাম আছে, এটা কান্ট্রিৰ নাম হৈছে কি জানা? মজাম্বিক। সেই মজাম্বিক নামত 5টা বস্তু আছে। আৰু মজাম্বিকৰ মই যিমানখিনি মোৰ মনত আছে, মজাম্বিকৰ মানে যিটো নেশনেল ফ্লেগ, জাতীয় পতাকা, তাত AK-47 চিত্ৰ আছে। মজাম্বিক ইউৰোপিয়ান কান্ট্রি নেকি, নাই আফ্ৰিকান কান্ট্রি, মই নাজানো, পাহৰিলো। যেনক চৰণ বাতকো এতিয়া মই বেলেগ, এতিয়া আমি কি কি লিখিছিলো? এ এন আৰু ডি দা, মানে এই 3টা বস্তুৰ কথা লিখো। সাপোজ প্লিজ গিভ মি, ইয়াত কোনে ডেছ দিলে? মই না কৰিছো, ইয়াত ডেছ দিব নালাগে। মানে চকেও মাজে মাজে কিছু কৰে কাম, মই ভাবি আছো ইয়াত নিলিখো, চকে লিখি দিলে। ऐसा होता है बड़े बड़े देश में। प्लीज गिव मी डैश, কি লিখিম কোৱা? অৰেঞ্জ। এই যে অৰেঞ্জ যে লিখিলো, ইয়াত তোমাৰ এ আৰু এনৰ পৰা যে আমি হিচাপ কৰো, তেতিয়া কোনটো আহিব? হয়নে? বাস এই চোৱা, তোমালোকে আৰু এটা কথা কৈ দিওঁ। অলপ আগত মই যেতিয়া প্ৰথম আলোচনা কৰিছিলো, এফ ইউ, দাফ ইউ, কিবা কিবি আলোচনা কৰিছিলো, তাত কৈছিলো যে আৰ্টিকলে কি কৰে? ক্যালকুলেশন করে। আর্টিকলে কি করে বা ডিটারমিনেন্টসে কি করে? ইনফরমেশন দিয়ে। যেতিয়া তুমি লিখিলা প্লিজ গিভ মি এন অরেঞ্জ, মোক মাত্র এটা বিচাৰিছে না? এটা ইনফরমেশন না, এটাই ক্যালকুলেশন। মই আকৌ লিখি আছো, গিভ মি ড্যাশ বানানা। বানানা আনকমন ইংৰাজী লিখো, এইবোৰ বহুতে নাজানে। জ্যাকফ্ৰুট। জ্যাকফ্ৰুট মানে কি? বাস এইটো কঁঠাল। এই কঁঠাল বস্তুটো মই খাব নোৱাৰো, গোন্ধাই যায়, মই খাব নোৱাৰো। মই চাগে লাইফত 1-2 বাৰ খাইছিলো চাগে। যেন হোক, এতিয়া তাৰ আগত তোমাৰ এ বহিব নে এন বহিব? তাৰমানে যদি এই 5টাৰ পৰা যিকোনো এটা থাকে, তেতিয়া কি বহিব? এন। যদি যিকোনো এটা নাথাকে, কি বহিব? এ বহিব। গতিকে ইয়াত তোমাৰ কি বহিব? এ। এতিয়া সাপোজ এটা মিছা কথা লিখি আছো, হ্যাঁ, এটা মিছা কথা। মাই সিস্টার ইজ ড্যাশ এম এ। এটা মিছা কথা লিখিলো। মোৰ সিস্টার এম এ নহয়, বি এ। এনে মিছা কথা লিখি, কাৰণ ভাল লাগে লিখি দিলো। এতিয়া চোৱা, মাই সিস্টার ইজ ড্যাশ এম এ। এম এর আগত এ বহিব নে এন বহিব? হ্যাঁ, এন বহিব। কিয় এন বহিব? কাৰণ এম যেতিয়া উচ্চাৰণ কৰা হয়, তাৰ আগত এ সাউন্ড আহে, হয় নাই? যাৰ কাৰণে ইয়াত কি বহিব? এম। তেনেকৈ কি কি কথা পাতিলে এনেকৈ সাউন্ড ভাৱেল আহে? এম, এফ, এস, আহে নাই? এল। যেন এতিয়া সাপোজ আৰু এটা লিখো, যেনে ইয়ৰ সিস্টার ইজ ড্যাশ বি এ। এতিয়া বি বুলি কলে সাউন্ড আহিছে না? তাৰ আগত ভাৱেলৰ সাউন্ড আহিছে নে? নাই, পিছতে আহে। বি সি ডি পি পিছত আহে। গতিকে ইয়াত কি বহিব তোমাৰ? এ। আকৌ লিখি আছো, সাপোজ ৰাতুল ইজ ড্যাশ এস পি। এতিয়া এস পিৰ আগত এ বহিব নে এন বহিব? এন বহিব। কিয় বহিব? কাৰণ এইটো ভাৱেল সাউন্ড আছে তাৰ আগত। এস পি ফুল ফর্ম কি? সুপারিনটেন্ডেন্ট অফ পুলিশ। সুপারিনটেন্ডেন্ট। আচ্ছা হ'ব, ঠিক আছে। এতিয়া আকৌ চোৱা, সেম সেন্টেন্স লিখি চোৱা, ৰাতুল ইজ ড্যাশ এস পি এট নগাঁও। ইয়াত কি বহিব? এ এন। তাৰ পৰা কি বহিব? কিয় বহিব? তাৰ কাৰণ কি? নিৰ্দিষ্ট। যদি ইয়াত ফুল স্টপ থাকে এন, এতিয়া ফুল স্টপ নাথাকে, ডাইৰেক্ট পইণ্ট আউট কৰিছে। ক'ৰ এছ পি? নগাঁৱৰ। ডিষ্ট্ৰিক্টত এছ পি কেইজনকে থাকে? সিংগুল এজনে না? মই আগত কৈছো সিংগুল থাকিলে কি বহে? গতিকে ইয়াত দা বহিব। ঠিক আছে, লিখা, লিখি লোৱা। এতিয়া আমি আমাৰ আজি বহুত লম্বা হৈ আছে ভিডিঅ'টো, তোমালোকে চাগে আমনি পাই আছা। আমনি পালেও তোমালোকৰ এটা প্ৰব্লেম কম, তোমালোকে পিছতো চাব পাৰিবা, তথাপি চাবা। যদি কিবা তোমালোকে অসুবিধা পোৱা মোক জনাবা, মেছেজ কৰি কমেন্ট কৰি তাত জনাবা, মই ৰিপ্লাই কৰিম। যেন এতিয়া ইয়াত লিখি আছো ভাৱেল, মানে ভাৱেল সাউন্ডৰ উচ্চাৰণ যদি
কেনেকুৱা হয় ৱাৰ নিচিনা ৱা ৱা হয় মানে ভাৱেল সাউন্ডৰ যেটো উচ্চাৰণ আছে সেই উচ্চাৰণটো যদি ৱা হয় তেতিয়ালে কি বহিব তোমাৰ এ বহিব যেনে এটা উদাহৰণ দিও যেনে give me dash 1 rupee নোট নাই আজিকালি কইন এতিয়া সব ভাৱেল সাউন্ড আছে না ও আছে না তে ও থাকিলে নিয়মতে কি বহিব লাগিছিল এন কিন্তু নবহে কাৰণ যেটো ভাৱেল সাউন্ড আছে কিন্তু উচ্চাৰণটো কিছু ৱা ৱা এনেকা হৈছে না বুঝাত কি বহিব এ 2 নম্বৰ ভাৱেল সাউন্ড যদি হে উচ্চাৰণ বানানটো উচ্চাৰণ মানে ইয়াত লিখেছো ভাৱেল সাউন্ড উচ্চাৰণ যদি এনেকা হয় ইউৰ দৰে যদি হয় ইউৰ দৰে হলে কি বহিব এ বহিব হয় না এ বহিব বটো লিখাই নে হিব হৈ গৈছে আচ্ছা বহিব যেনে এটা উদাহৰণ যেনে এটো কি লিখিলো ইউনিভাৰ্সিটি ইয়াত কোনে পঢ়িব নেকি ইউনিভাৰ্সিটি এটো কি লিখিলো ইউজফুল ইয়াত কোনে নপঢ়ে উচিফুল ইউনিয়ন ইউনিটি ইউনিফর্ম ইত্যাদি ইত্যাদি বস্তু থাকিলে কি লিখিবা তুমি এ লিখিবা সাপোজ এটা উদাহরণ দিও my brother is dash university boy এটা কি লিখিম আমি ভাৱেল আছে ভাৱেল সাউন্ড আছে না কিন্তু কি ভাৱেল সাউন্ডটো উচ্চাৰণ কেনেকৈ হৈছে ইউ হৈছে না গতিকে ইয়াত কি লিখিবা তুমি এ বহিব যদি মই এনেকৈ লিখো সাপোজ I have dash umbrella ইয়াত কোনোৱে পঢ়িব নেকি ইউ umbrella পঢ়িব নেকি umbrella মানে ভাৱেল সাউন্ড ইয়াত আ হৈছে গতিকে ইয়াত কি বহিব তোমাৰ এন লাষ্টত আৰু এটা বস্তু এই বস্তুবোৰ কি হ'ব চোৱাচোন অনেষ্ট এটো কি লিখিলো আর এজ ইউজুয়াল আমি সবে আৱাৰে কয় না আর আছে অনারেবল এতে এই আটাই কিটা বস্তুত প্ৰথম কি আছে এইচ আছে না আর এইচ আছে কনসোনেন্ট তে উচ্চাৰণটো কাৰ হৈছে ভাৱেল সাউন্ডৰ হৈছে না গতিকে এইবোৰ থাকিলে তুমি কি লিখিবা এন সাপোজ এটা উদাহৰণ লিখো যেনে ৰাজীৱ ইজ ড্যাশ অনেষ্ট বয় এতিয়া আমি কি লিখিম এন লিখিম ঠিক আছে আমার ডিটারমিনার্স হৈ যাব তথাপি তোমালোক কিবা অসুবিধা হলে তোমালোক কমেন্ট সেকশন তোমালোক ডাইরেক্ট মোক লগাই পোৱা মোক জানাবা বুজাম মোৰ অনুমান তোমালোকৰ প্ৰবলেম হ'ব নালাগে হয়নে বাকি তোমালোকক ভালকে চাবা সবৰে দিন ভাল হোক ভালকে পঢ়িবা থ্যাংক ইউ